অখিলদা আপুনি সেই মৰিয়নি সমষ্টিৰ কথা বাদ দিয়কচোন আপোনাৰ এই শিৱসাগৰ সমষ্টিটো কেনেকৈ ৰক্ষা কৰিব পাৰোঁ সেইটোহে চিন্তা কৰক মোৰ একো হোৱা নাই নহয় এইবাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজেহে বোলে আপোনাক বিদায় দিব এই মগজু গণ্ডগোল থকা নহয়ও অখিলদা আপুনি সেই মামা মুখেদিয়ে শুনি লওক আমাৰ চৰকাৰ অহাৰ পিছত এনেকুৱা এটা কৰা আইন আমি আনিম যে যিগৰাকী ৰাজনীতিবিদ যি হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেওঁলোকক আমি 5 বছৰলৈকে জেললৈ পঠাই দিম এ মামা এই কথা বাৰু গৌৰৱ দা আপোনাকে ক'লে যেনে পাইছো এনেকুৱা এটা কৰা আইন আনিম যে সাম্প্ৰদায়িক কথা ক'লে সেয়া হিন্দু বিৰোধীয়ে হওক বা ইছলাম ধৰ্ম বিৰোধীয়ে হওক বা খ্ৰীষ্টান ধৰ্ম বিৰোধীয়ে হওক বা জৈন ধৰ্ম বিৰোধীয়ে হওক বা শিখ ধৰ্ম বিৰোধীয়ে হওক যিকোনো ধৰ্মক অপমান কৰিলে হ'লে 5 বছৰ বাবে জেললৈ যাব লাগিব তথাপিও কিন্তু গৌৰৱ দা এই বিজেপি চৰকাৰখন থকাৰ পৰাহে আমি বহুত শান্তিকে আছো আজি শান্তিত নাই কোনো শান্তিত নাই এই শান্তিত থাকিবলৈ হ'লে আমি কি কৰিব লাগিব গৌৰৱ দা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে মামাক চৰকাৰৰ পৰা আঁতৰাই পঠিয়ালেহে তাৰমানে মানুহবিলাক শান্তিকে থাকিব পাৰিব ঐ মামা কি হলো বাবা এই গৌৰৱ দাই কি কৈছে শুনক আকৌ আপোনাক বোলে সেই অসম চৰকাৰখনৰ পৰা আঁতৰাই পঠিয়াব লাগিব কিমান সাহস আৰু এটা সীমা থাকিব লাগিব গৌৰৱ দা আপোনাৰ কথা এতিয়া মই মামাৰ আগত লগাইহে দিলো মামা এতিয়া আপোনাক দিব মছলা কোন হয় হিমন্ত বিশ্ব শৰ্মা হুইজ হিমন্ত বিশ্ব শৰ্মা এতিয়া তাৰমানে আপুনি মামাকো চিনি নোপোৱা হ'ল মামা আপুনি কোন হয় কৈ দিয়কচোন গৌৰৱ দা মুখ্যমন্ত্ৰী হয় মই মামা আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু দুইখন সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আগন্তুক নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছে ঐক্যবদ্ধতাৰে একেলগতে আমি কুৰ্মীৰাজৰ অৱসান ঘটাবৰ কাৰণে কাম কৰিম মৰিয়নি বিধানসভা সমষ্টিত আমি কাম কৰিবলৈ যাওঁতে সমান মৰ্যাদা সমান সন্মান সমান অধিকাৰ আৰু সমান সা সুবিধাৰে সৈতে একেলগে দুইটা পাৰ্টিৰে এটা পাৰ্টিৰ নিচিনাকৈ আগবাঢ়ি যাম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এতিয়া ৰূপজ্যোতি কুৰ্মী আপোনালোকে দেখিছে মই 3টা কথা কওঁ যে এজন বিধায়কৰ মূল কামটো হ'ল আইন ৰচনা কৰা সেইকাৰণে তেওঁক লেজিছলেটৰ বুলি কয় তাৰমানে যি আইন এখন ৰচনা কৰিব পাৰে ৰূপজ্যোতি কুৰ্মীয়ে বেলেগ যিয়ে ফিচলাঙি কৰি নাথাকক লাগিলে কিয় মই আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ তেওঁক যদি এই পকা খুঁটাটোত মূৰটো মাৰিও দিয়ে তথাপিও ৰূপজ্যোতি কুৰ্মীৰ মূৰৰ পৰা কেতিয়াও এখন আইন ওলাই নাহে তেওঁ এখন আইন লিখিব পৰাৰ যোগ্যতা থকা মানুহ নহয় 1 নম্বৰ সেইকাৰণে ৰূপজ্যোতি কুৰ্মীক আমি বিদায় দিব লাগে 2 নম্বৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আন এটা কথা হ'ল মই 5 বছৰৰ ভিতৰত শিৱসাগৰত 10ৰ পৰা 15টা স্পেচিয়েল প্ৰজেক্ট নিলোঁ ৰূপজ্যোতি কুৰ্মীয়ে 20 বছৰত এটাও প্ৰজেক্ট আনিব নোৱাৰিলে এটা প্ৰজেক্টটো এই সমষ্টিত আনিবলৈ স্পেচিয়েল প্ৰজেক্ট আনিব নোৱাৰিলে মই যেনেকৈ ৰংঘৰ প্ৰকল্প আনিলোঁ মই যেনেকৈ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলোঁ মই যেনেকৈ ধৰক বানপানীৰ কাৰণে 205 কোটি টকাৰ ডাঙৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰজেক্ট আনিলোঁ মই কৈ থাকিব পাৰোঁ 15টা আঁচনিৰ নাম মই কৈ থাকিম আপোনালোকে সাংবাদিক হিচাপে ৰূপজ্যোতি কুৰ্মীৰ যোৱা 20 বছৰ আৰু তাৰ আগত মাকৰ 15 বছৰ 35 বছৰৰ কুৰ্মী পৰিয়ালৰ শাসনকালত কৰা মৰিয়নি সমষ্টিৰ কেইটামান উল্লেখযোগ্য আঁচনিৰ নাম মোক কওক 0 মই হেমলাই হাইস্কুলত পঢ়িছিলোঁ ঘৰৰ পৰা 8 কিলোমিটাৰ ধুদৰ আলিয়েদি চাইকেল চলাই আহিছিলোঁ মই 8ৰ পৰা 10লৈকে 3 বছৰ চাইকেল চলাই ধুদৰ আলিত থাকোঁতে ধুদৰ আলি সদায় ভগা আছিলে তেতিয়া মাক তেওঁ MLA আছিলে মই কলেজলৈ যোৱাৰ পাছত তেওঁৰ সন্তান ৰূপজ্যোতি MLA হ'ল ধুদৰ আলি তেতিয়াও ভগা তাৰ পাছত মই আন্দোলনকাৰী হ'লো ৰূপজ্যোতি কংগ্ৰেছ দলৰ তৰুণ গগৈ চৰকাৰৰ শাসনকালৰ
শাসকীয় দলৰ বিধায়ক হ'ল তেতিয়াও দুদৰালি ভগা, আৰু এতিয়া মই বিধায়ক হ'লো। বিধায়ক হৈ আজি যেতিয়া এই দুদৰালিটোৱেদি আহিছো, একেই দুদৰালিটো ভগা চিগা শেষ হৈ যোৱা। যদি মৰিয়নি সমষ্টিৰ লাইফ লাইন দুদৰালিটোক তেওঁ বনাব নোৱাৰিলে, তেতিয়াহ'লে এই মানুহজনে উন্নয়নৰ নামত কি কৰিলে? কি কৰিলে আপোনালোকে নিজেই কওক। এজন মানুহৰ, এজন বিধায়কৰ একমাত্ৰ কাম তুলনি বিয়া খোৱা নহয়। মানুহ মৰা ঘৰৰ গৈ শ্ৰাদ্ধ খোৱাটো কেৱল নহয়। মই দেখিছো ৰূপজ্যোতি কুৰ্মীয়ে কৈ থাকে বোলে তেওঁ চাহ শ্ৰমিকৰ সন্তান। মইতো তেওঁক চাহ শ্ৰমিকৰ খেতি কৰা দেখা নাই, চাহ খেতি কৰা দেখা নাই। মইতো তেওঁক মদৰ খেতি কৰাহে দেখিছো, বিলাতী মদৰ খেতি। যোৰহাটৰ চিনামৰাত তেওঁৰ একদম ডাঙৰকে এনেকে গ্লাছেৰে এটা ডাঙৰ ৱাইন শ্বপ বনাই লৈছে, ৱাইন শ্বপ। এজন বিধায়ক, তেওঁনো বা মদৰ ব্যৱসায় কৰেনে? আইন ৰচনা কৰিব নোৱাৰে, নিজৰ সমষ্টিলে কাম আনিব নোৱাৰে, নিজৰ সমষ্টিৰ মানুহক খোৱা পানী যোগান ধৰিব নোৱাৰে। মৰিয়নি টাউনৰ পৰা একদম এইফালে গৈ থাকক দুদৰালিয়ে গৈ 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 আমগুৰি জাজি নদী পোৱালৈকে, একেবাৰে সেইফালে হাঁহচৰালৈকে, এই গোটেই সমষ্টিটোৰ এক ঘৰ মানুহত খোৱা পানী যোগান দিব পাৰিলে নেকি কওক? মই মোৰ শিৱসাগৰ সমষ্টিটোত বিৰোধী বিধায়ক হৈ 366টা জল জীৱন মিছনৰ প্ৰজেক্ট কৰিলো। 88% মানুহক খোৱা পানী যোগান দিলো, আৰু ৰূপজ্যোতি কুৰ্মীয়ে অকল মদৰ বেপাৰ কৰি থাকিলে। আৰু এই কথাটো ক'লে ৰূপজ্যোতিয়ে একদম হুলস্থুল লগাই চিঞৰ বাখৰ কৰি কয় যে মই ভাওনা কৰো, মই আমুক কৰো। হেৰৌ, ভাওনা তই বিধানসভাতেই কৰ। ৰূপজ্যোতিয়ে ভাওনা বিধানসভাতেই কৰে, সেই ভাওনা চায়ে আমনি লাগিছে। গাঁৱৰ মানুহে আমাৰ খুব ভাওনা কৰে, তাত ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা কৰি পলাব নালাগে। আমাক এজন ভাল বিধায়ক লাগে। ডক্টৰ জ্ঞানশ্ৰী বৰা, উচ্চ শিক্ষিতা ছোৱালী, কলেজ ত্যাগ কৰি আহিছে, জীৱনত সৰ্বস্ব এৰি কেৱল আৰু কেৱল ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছে। গতিকে ৰাইজে এবাৰ সিদ্ধান্ত লৈছে, কুৰ্মী ৰাজৰ অৱসান ঘটাব। ভুৱা চাহ শ্ৰমিক তেওঁতো চাহ শ্ৰমিক কেতিয়াও নহয়। চাহ বাগানৰ পাত তোলা মই কেতিয়াও দেখা নাই তেওঁক। মদৰ বেপাৰ কৰা তেওঁক দেখিছো। গতিকে ভুৱা চাহ শ্ৰমিক ৰূপজ্যোতি কুৰ্মীক এইবাৰ মৰিয়নি সমষ্টিৰ পৰা খেদোৱা হ'ব। এইটো মৰিয়নি সমষ্টিৰ ৰাইজৰ সংকল্প। মই কালিৰ দিনটোত সম্পূৰ্ণৰূপে কলিয়াপানী ব্লকৰ ৰাইজৰ মাজত আছিলো। একদম জেলেঙি টোপলৈকে এই গোটেই অঞ্চলটো মই ভ্ৰমণ কৰি আছিলো। ভ্ৰমণ কৰি থাকে সকলো মানুহে মোক এটাই কথা কৈছে, নাই এইবাৰ মৰিয়নি সমষ্টিত আমি সকলো মানুহ, চব মানুহ, অসমীয়া মানুহ আমি একলগ হৈছো, এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি বিদায় দিম। মই মৰিয়নিবাসী ৰাইজক এইবাৰ আপোনালোকৰ ফটুৱা বিধায়ক, আপোনালোকৰ কি কয় ধেমেলীয়া, কি বুলি কয়, একেবাৰে মানে কি কয় ভচহু বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিদায় দিয়ক, আৰু এগৰাকী চিৰিয়াছ মহিলাক আপোনালোকে বিধায়ক পদৰ কাৰণে আগবঢ়াই দিয়ক। মই সকলোকে বিনম্ৰভাৱে, মৰিয়নি সমষ্টিৰ বাসিন্দা হিচাপে মই সকলোকে বিনম্ৰভাৱে মই অনুৰোধ জনাইছো যে আহক আমি সকলোৱে ডক্টৰ জ্ঞানশ্ৰী বৰাক জিকাই দিওঁ। গোটেই অসমৰ মানুহে চাই আছে যে অসমৰ আটাইতকৈ ফটুৱা বিধায়কজনক এইবাৰ মৰিয়নিয়ে জিকাব নে অসমৰ এইবাৰ আটাইতকৈ ব্ৰাইটেষ্ট, আটাইতকৈ উজ্জ্বলতম কেণ্ডিডেট গৰাকীক জিকাব, জ্ঞানশ্ৰীক জিকাব নে আটাইতকৈ ফটুৱা মানুহটোক এইবাৰ আকৌ বিধায়ক কৰি পেলাই দিব। 35 বছৰ শাসন কৰি কোনো পধ্যে তেওঁ কোনো কাম কৰিব নোৱাৰিলে। গতিকে মই আশা কৰো জ্ঞানশ্ৰীক সকলোৱে এইবাৰ জয় কৰিব। কংগ্ৰেছৰ সকলো নেতা সদস্যই আজি সংকল্প ল'লে, ৰাইজৰ দলেতো সংকল্প লৈছোৱে, জাতীয় পৰিষদৰ নেতা সকলো আহিছিলে, সকলোৱে ক'লে এইবাৰ জ্ঞানশ্ৰীক জিকাম। মই আশা কৰিছো জ্ঞানশ্ৰী এইবাৰ জয়ী হ'ব আৰু এইবাৰ মৰিয়নি সমষ্টিত উন্নয়নৰ ঢল বব। ধন্যবাদ। অখিল দা, আপুনি সেই মৰিয়নি সমষ্টিৰ কথা বাদ দিয়কচোন, আপোনাৰ এই শিৱসাগৰ সমষ্টিটো কেনেকে ৰক্ষা কৰিব পাৰো সেইটোহে চিন্তা কৰক। আপোনাক কৈছে কি? মোৰ একো হোৱা নাই নহয়। এইবাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজেহে বোলে আপোনাক বিদায় দিব। মগজু গণ্ডগোল টকা। এই মগজু গণ্ডগোল থকা নহয়ও অখিল দা, আপুনি সেই মামা মুখেদিয়ে শুনি লওক। মইতো জানাত সামাজিক মাধ্যমত শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈৰ বিৰুদ্ধে বিৰূপৰ পৰা বিৰূপ প্ৰতিক্ৰিয়া হৈ আছে। এটা কোনটো সামাজিক মাধ্যম চাব, এইটো আপোনাৰ ওপৰত কথা। অখিল গগৈকতো শিৱসাগৰৰ মানে চুমা বাবা বুলিয়ে কৈ আছে, আৰু গোটেই সামাজিক মাধ্যম খুলিবই নোৱাৰে।
খালি অখিল গগৈৰ ওপৰত প্ৰশ্ন আহি আছে যে প্ৰণৱ বড়োক কেনেকৈ মাৰিছিলে, কেনেকৈ ইমান ল'ৰা ছোৱালীক বেয়া কৰিলে, কেনেকৈ অসমখনক আন্দোলনমুখী কৰি তুলিলে। মইতো সামাজিক মাধ্যম খুলিলেই অখিল গগৈৰ বিৰুদ্ধে পাই থাকোঁ। ডিপেণ্ড কৰে এলগ্ৰথিয়ামৰ ওপৰত আপুনি কি চাই ভাল পায়। সামাজিক মাধ্যমটো এনেকুৱা বস্তু, যি চাই ভাল পায় তাতে অলপ দেৰি ৰখি দিব, সেইখনকে আহি থাকিব। গতিকে আপোনাৰ তাত যিটো আহে মোৰ তাত সেইটো নাহে। মোৰ তাততো এটাই আহি আছে যে কুশল দুৱৰী নহ'লে প্ৰদীপ হাজৰিকাক এইবাৰ আমি জিকামেই, আৰু চুমা বাবাক এইবাৰ আমি শিৱসাগৰৰ পৰা বিদায় দিম। শুনিলে অখিল দা? কি হৈছে আপোনাৰ? কি হ'বনো অখিল দা, এইবাৰ শিৱসাগৰ ৰাইজে আপোনাক বিদায় দিম বুলি ক'লে যে, সেইটো কাৰণে অকণমান দুখ লাগিছে আৰু।